হয় নমস্কাৰ আমি এই সংবাদমেল সম্বোধন কৰিছো ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমি উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছিলো আৰু উপহাৰ কুপন খেলৰ আমি 15 ছেপ্টেম্বৰ তাৰিখে খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ এই উপহাৰ কুপন খেলৰ টিকট ক্ৰয় কৰিছে আমি এই সগতে ধন্যবাদ জনাইছো তেওঁলোকলৈ আমি এই সংবাদমেলখন দিয়াৰ এটাই উদ্দেশ্য যে অহাকালি অৰ্থাৎ 15 ছেপ্টেম্বৰ ৰবিবাৰে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিছে প্ৰায় 11 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত যেহেতু অৱতীৰ্ণ হ'ব আৰু প্ৰশাসনে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে যেহেতুকে এই অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰতি সন্মান জনাই প্ৰায় 11 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক আমি সন্মান জনাই প্ৰশাসনে যি নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ প্ৰতি আমি সন্মান জনাই যেটো অহাকালিৰ দিনটোত আমি ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যেৰে যি খেলখন অনুষ্ঠিত কৰিছিলো সেই খেলখন অনুষ্ঠিত হোৱাৰ তাৰিখ আছিল নিৰ্দিষ্ট সময়মতে আমি অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলো আৰু 95% প্ৰস্তুতি ইতিমধ্যে আমাৰ সমাপ্ত হৈ গৈছে এখনৰ মাজতে হয়তো ইন্টাৰনেট সেৱাও উপলব্ধ নহব অহাকালিৰ দিনটোত যাৰ বাবে আমি কিছুমান বেমেজালিৰ সন্মুখীন হ'বলগীয়া হৈছে সেই হেতুকে এই সংবাদ মেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ ৰাইজক আহ্বান জনাব বিচাৰিছো যে আমাৰ অহাকালিৰ দিনটোত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলখন পৰৱৰ্তী ৰবিবাৰৰ দিনাখন অৰ্থাৎ 22 ছেপ্টেম্বৰ তাৰিখে আমি অনুষ্ঠিত কৰিম যে অসমৰ কোনো ৰাইজ এজেন্ট সকল আমাৰ যি সকল সন্মানীয় আমাৰ ক্ৰেতাসকল তেওঁলোকে কোনো ধৰণৰ যে ভয় শংকা থাকিব নালাগে খেলখন যে আমি অনুষ্ঠিত নকৰিম তেনেকুৱা ধৰণৰ কথা নহয় আমি সম্পূৰ্ণ নিখুঁত আৰু স্বচ্ছভাৱে খেলখন অহা ৰবিবাৰে 22 ছেপ্টেম্বৰত আমি সুন্দৰভাৱে অনুষ্ঠিত কৰিম আৰু আমি যেহেতু অসমবাসী ৰাইজক ওৰাঙৰ পৰা স্বচ্ছ নিকা এখন উপহাৰ কুপন খেল দেখাবলৈ বিচাৰিছিলো সেই হেতুকে অহাকালি সম্ভৱ নহব ইন্টাৰনেট সেৱা কৰ্তন থকাৰ বাবে আমি পৰৱৰ্তী ৰবিবাৰে অৰ্থাৎ 22 ছেপ্টেম্বৰ দিনা আমি সুন্দৰভাৱে স্বচ্ছ নিকাভাৱে আমি ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত এই উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰিম ৰাইজসকল সংকিত হ'ব নালাগে আপোনালোকক আমি আমন্ত্ৰণ জনাইছো অহা ৰবিবাৰে আপোনালোকে 22 ছেপ্টেম্বৰৰ দিনা ওৰাঙত উপস্থিত হৈ আপোনালোকে ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত হোৱা খেলখনৰ এই পদ্ধতিসমূহ স্বচ্ছ নিকাভাৱে হৈছিল নাই সেয়া আপোনালোকে চাব পাৰিব আমি 100% আশাবাদী যে আপোনালোকে এই যেটো অহাকালি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ প্ৰতি যেটো নিষেধাজ্ঞা জাৰি কৰিছে তাৰ বাবেহে আমি খেলখন পিছুৱাই দিবলৈ বাধ্য হৈ পৰিছো আসলতে গতিকে ৰাইজক আমি বিশ্বাস আস্থা আমাৰ ওপৰত ৰাখিবলৈ আমি অনুৰোধ জনাইছো সেই বিশ্বাস আৰু আস্থা আপোনালোকৰ প্ৰতি ৰাখিয়ে আমি পৰৱৰ্তী ৰবিবাৰে 22 ছেপ্টেম্বৰ তাৰিখে সুন্দৰভাৱে খেলখন অনুষ্ঠিত কৰিম